গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে যে পৰমাত্মা আপুনি যি সপ্তম অধ্যায় 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ তথ্য দিছে যে তৎব্ৰহ্মৰ সৈতে পৰিচিত প্ৰাণী এই আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে পৰিচিত ব্যক্তিয়ে জৰা আৰু মৰণৰ পৰা বাচি যোৱাৰ বাবে প্ৰযত্ন কৰে জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যু বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচি যাবৰ বাবে যিয়ে প্ৰযত্ন কৰে তেওঁ সেই তৎব্ৰহ্মৰ সৈতে পৰিচিত অৰ্থাৎ সেই পূৰ্ণ পৰমাত্মাৰ সৈতে পৰিচিত সেই শাশ্বত স্থানৰ সৈতে পৰিচিত তালৈ যোৱাৰ পিছত মানুহ বুঢ়া নহয় বৃদ্ধাৱস্থা নাহে আৰু মৃত্যু নহয় অষ্টম অধ্যায় প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিলে যে কিম তৎব্ৰহ্ম সেই তৎব্ৰহ্ম কি হয় কৈ দিয়ক মোক এতিয়া অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতা কালে কৈ আছে ব্ৰহ্মই যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য হয় সেই প্ৰভু সেই স্বামী সেই মালিক